हेलो बंधु बान्धवीসকল আজি আকৌ মই এটা মানে ঘটনা লৈ আহিছো যেটো মই আপোনালোকৰ লগত শেয়াৰ কৰিব বিচাৰিছো। সাধাৰণতে কি হয় আমাৰ ল'ৰা ছোৱালীবিলাক যেতিয়া আমি ল'ৰা ছোৱালীবিলাক যেতিয়া মানে কি পঢ়ি থাকো এই অৱস্থাটোত মানে মাক দেউতাকবিলাকৰ বহুত হেৰি থাকে, কম্পিটিশ্যন থাকে ন। মানে বিশেষকৈ আজিকালি ল'ৰা ছোৱালীৰ মাক দেউতাকটো পুৰা কম্পিটিশ্যন, মানে কি মোৰ ল'ৰা ছোৱালী ডক্টৰ ইঞ্জিনিয়াৰ হাই-ফাই প্ৰফেশ্যনত থাকিব লাগে, সেইটো আগৰ পৰাই আছিলে। কিন্তু এতিয়া মানে কি আমি মানে মাক দেউতাকবোৰ এনেকুৱা হৈছে আমি কৰিব নোৱাৰিলো, সেইকাৰণে আমাৰ ল'ৰা ছোৱালী মানে সেইটো যিটো আমি কৰিব নোৱাৰিলো সেইটো কৰি দেখুৱাবই লাগিব। যেনক মই এইটো ঘটনা মহাৰাষ্ট্ৰৰ এটা ঘটনা, দণ্ডিৰাম ভোসলে নামৰ এজন মানে কি প্ৰাইভেট স্কুলৰ প্ৰিন্সিপালৰ ছোৱালীৰ ঘটনা, নেহা ভোসলে। এতিয়া কি হ'ল, নেহা ভোসলে কি হয় মেট্ৰিকৰ তাই 10ৰ এক্সামছত তাই 92% পায়, আৰু 92% পায় কাৰণে তাই দেউতাকে তাই খুব ভাল ৰিজাল্ট কৰে কাৰণে কি হয় দেউতাকে তাই নিটৰ কোচিঙত লগাই দিয়ে, আৰু নিটৰ কোচিঙত লগাই দিয়ে কাৰণে দেউতাকৰ মানে খুব আশা, দেউতাকে যিটো দেউতাকৰ চাগে দেউতাকে ডক্টৰ হ'ব নোৱাৰিলে, গতিকে যিকোনো উপায় ডক্টৰ কৰিহে মানে কৰিহে শান্তি হ'ব। নিটৰ টেষ্ট দিলে, টেষ্টত এবাৰত ভাল নহ'ল, সেইবাৰো তেনেকৈ দিলে। নেক্সট টাইম টেষ্ট দিওঁতেও নেক্সট এইবাৰ যেতিয়া নিটৰ টেষ্ট হৈছিলে সেই টেষ্টৰ সময়ত তাই টেষ্ট দিলে, টেষ্টত তাইৰ কম মাৰ্ক আহিলে। কম মাৰ্ক আহোঁতে দেউতাকে তাইক প্ৰত্যেকবাৰে গালি দিয়ে, এইবাৰো গালি দিলে, গালি মানে খুব বেয়াকৈ গালি দিলে। তেতিয়া ছোৱালীজনী অকণমান অশান্তি হয়, তাই দেউতাকক ক'লে, দেউতাকে আপুনি কি হেৰি এইখিনি সময়ত এই বয়সত কি মানে কি UPSC ক্লিয়াৰ কৰি IAS মানে কালেক্টৰ হৈ আছিল নেকি? কালেক্টৰ বুলি কয়, আমি যেনেকে IAS অফিচাৰ বুলি কওঁ তেনেকে IAS হৈ আছিলে নেকি, এনেকে কৈছিলে। এই কথাখিনি উত্তৰ কিয় দিলে, দেউতাকে কাষতে থকা এডাল খুব কিবা বহুত টান লাঠি এডালেৰে তাইক এনেকে মাৰিলে যে যেতিয়ালৈকে তাই মানে অচেতন হৈ নাযায় তেতিয়ালৈকে মাৰিলে, আৰু মাৰি তাই দৌৰি মাৰিলে তাইক। তাৰমানে ইমানে তাইও দৌৰিছে কাৰণ ভয়তো খাবই, ইমানে মাৰিলে যে যেতিয়ালৈকে অচেতন নহয় তেতিয়ালৈকে মাৰিলে। মৰাৰ পিছত তাইক অচেতন হোৱাৰ পিছত তাইক কি কৰিলে, এতিয়া মানে পানী চানী দি ঠিক কৰিবলৈ ট্ৰাই কৰে, নাই তাই চেঞ্জ হোৱা নাই, লগে লগে হস্পিটেলত লৈ গ'ল। হস্পিটেলত তাইক ডাইৰেক্ট ক'লে যে ডক্টৰে তাই অলৰেডি মৃত্যু হৈ গৈছে। তো কথাটো এইটোৱে হ'ল, এজনী ছোৱালীৰ মৃত্যু হ'ল, তাই কিমান মানে অকল তাইৰ টেষ্টত কম মাৰ্ক অহাৰ কাৰণে। তেওঁতো বহুত বেছি কিবা হৈ থকা নাই ন, এখন প্ৰাইভেট স্কুলৰ প্ৰিন্সিপাল হৈ আছে। কথাটো হ'ল মাক দেউতাকৰ আশা থাকে, একো ডাঙৰ কথা নহয়, চবৰে আছে, আমাৰো আছিলে মা দেউতাহঁতৰ। কিন্তু কথাটো হ'ল তেওঁলোকৰ ল'ৰা ছোৱালীয়ে সেই আশাটো পূৰণ কৰিব নোৱাৰিলে কি মৃত্যুৰ মুখলৈ ঠেলি দিব, এই অৱস্থা নেকি? আৰু আজিকালিতো পাৰ্চেণ্টেজৰ সীমা এনেও বাঢ়ি গৈছে, তাৰ মানে এইটো নহয় ন তাতে 92 পালেই মানে যে তাই এজনী ডক্টৰ হৈ ওলাব, তেনে কোনো কথা নাই ন। এনেকুৱা বহুত ধৰণৰ কেছ আছে য'ত মানে ল'ৰা ছোৱালীয়ে 92, 95 বহুত পাৰ্চেণ্টেজ পাইছে, কিন্তু সিহঁতে ডক্টৰ ইঞ্জিনিয়াৰ হোৱা নাই, কিন্তু বেলেগ দিশত গৈ সিহঁতে বহুত আগবাঢ়ি গৈছে, আৰু নিজৰ দেশখন মানে হেৰিৰ কাৰণে, নিজৰ ঘৰখনৰ কাৰণে, আৰু দেশৰ কাৰণে বহুত সন্মান কাঢ়ি আনিছে। অকল কি ডক্টৰ ইঞ্জিনিয়াৰে এখন দেশ চলাই আছে নেকি? কথাটো সেইটো নহয় ন। কথাটো হ'ল নিজৰ ছোৱালীজনী সেইখিনি সময়ত যি হৈছে, তাইও তেনেকে উত্তৰ দিয়াটো ভুল আছিল, মই মানুহ তেনেকে উত্তৰ দিব নালাগিছিল, কিন্তু দেউতাকেও ইমান ককৰ্থনা কৰা জৰুৰী আছিল, গালি গালাজ দিয়া জৰুৰী আছিল জানো? যি হ'ল, কিন্তু কথাটো হ'ল এজনী ছোৱালী, এটা জীৱন শেষ হৈ গ'ল। তাই আৰু চাগে এবাৰ চেষ্টা কৰিলে, টেষ্টে দিছে, আৰু যদি নেক্সট টাইম ট্ৰাই কৰিলেহেঁতেন চাগে পালে হয়, আৰু নাপালে এতিয়া বেলেগ ফিল্ডত গৈ ভাল কৰিব পাৰিলো না। এনে বহু আমি ইউটিউবতে চালে আমি দেখা পাওঁ, আৰু বহুততে আমি দেখা পাওঁ, আমাৰ লগতে বহুত ফ্ৰেণ্ডবোৰ আছে যে ডক্টৰ ইঞ্জিনিয়াৰ হোৱা নাই, কিন্তু বহুত দিশত আগবাঢ়ি গৈ আছে, আৰু সিহঁতে ঘৰ এখন চলাই আছে, সংসাৰ এখন চলাই আছে, ভালকে সমাজ এখনৰ দক্ষ ব্যক্তি হিচাপে পৰিচয় হৈ আছে। বাৰু যেনক সেইবোৰ শিক্ষাৰ বাহিৰে বহুত আছে, এখন সমাজত চলি থকাৰ মানুহৰ লগত কেনেকে চলি থাকিব লাগে, কেনেকে মানুহক বুজি পাব লাগে, কাৰ লগত কেনেকে কথা ক'ব লাগে, সেইবিলাকো জানিব লাগে। অকল ডক্টৰ ইঞ্জিনিয়াৰ হৈয়ে
মেইন নহয় ন মই এইটো কাৰণে ডক্টৰ ইঞ্জিনিয়াৰ ভাল পোষ্ট সেইটো যদি কৰিব পাৰে বহুত ভাল কিন্তু তাৰো উপৰি আৰু বহুত কাম আছে ন বহুত কথা আছে যি শিকাই নিজৰ লাইফটো বহুত সমৃদ্ধশালী কৰিব পাৰে বেলেগ দিশতো আছে আৰ্টৰ দিশে যাব পাৰে অভিনয়ৰ দিশে যাব পাৰে তাৰপিছত তাই ভাল টিউটৰ হ'ব পাৰিলে হয় কিমান ডাঙৰ এতিয়া যিমান ডাঙৰ টিউটৰবিলাক কৰি আছে যিমান ফিজিক্সৱালা এইবিলাক কিমান আছে সিহঁতে যিমান টকা ইনকাম কৰিছে এজন ডক্টৰ ইঞ্জিনিয়াৰ সেইবোৰ পাত্তাও নাপায় মানে সেইবোৰ তেনেকুৱা তেওঁলোকে ইমানেই বেছি ইনকাম কৰিছে যেনে তাৰ মাজতে আছে যেনে খান ছাৰ এজন কিমান ভাল কাম কৰি আছে আৰু এনেকুৱা বহুত আছে এগাল আছে এই যে ষ্টৰিটো ক'লো ষ্টৰিটোত সাধাৰণতে যিজনী মেইন মানে ছোৱালীজনী আছিলে তাইৰ নামৰ ভুলতে নেহা কোৱা গ'ল নেহা নহয় সাধনা ভোসলে আছিলে আৰু এইটোৱে ভুল হৈ গ'ল মোৰ ঠিক আছে বন্ধু বান্ধৱীসকল যদি মই ভালদৰে ক'ব পাৰিছোঁ আৰু আপোনালোকৰো লাগিছে যে কিবা এটা মানে আউটপুট দিব পাৰিছোঁ তেতিয়াহ'লে চাব আপোনালোকে আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব দেই মই শুধৰোৱাৰ কাৰণে পুনৰ মই ভিডিঅ'টো আপডেট কৰিলোঁ থেংক ইউ বাই বাই